বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চ্যানেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। পাছপোৰ্ট অফিচ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি আহি গৈছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰিব। নতুনকৈ চাকৰি আহিছে, অসমৰ সকলোৰে চাকৰিখিনি দেখিবলৈ পাব। মই সকলোখিনি কথা জনাই আছোঁ, সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। পাছপোৰ্ট অফিচৰ বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সিখিনি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অসমৰ সকলোৰে ভেকেন্সি ক্ষেত্ৰত আবেদনসমূহ কৰিব। কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা জনাই আছোঁ। আৰু আমাৰ এডভাৰটাইজ আৰু ভিডিঅ'টো ডেছক্ৰিপশ্যন এডভাৰটাইজমেণ্টৰ লিংক দিয়া থাকিব, লগতে আমাৰ হোৱাটছআপ চেনেলৰ লিংকো দিয়া থাকিব। চ' যদি আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব বিচাৰে, আমাৰ হোৱাটছআপ চেনেললৈ ফ'ল'টো কৰি দিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক কৈছোঁৱে, ইয়াত দেখি হৈছে পাছপোৰ্ট অফিচ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। এপ্লাই ফৰ ছেকশ্যন অফিচ পোষ্টৰ কাৰণে ভেকেন্সিখিনি আপোনালোকে দেখিবলৈ পাব। পাছপোৰ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ কাৰণে আহিছে। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আহিছে, সুবিধা আহিছে। ভেকেন্সি নেম পাছপোৰ্ট অফিচ নিউ ভেকেন্সি 2025। অৰ্গেনাইজেশ্যন নেম দেখি হৈছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ পৰা ভেকেন্সিখিনি আহিছে। পোষ্ট নেম দেখি হৈছে ছেকশ্যন অফিচাৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। টোটেল পোষ্ট আছে মাল্টিপুল। এপ্লাই মোড আপোনালোকে অফলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। পাছপোৰ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 কাৰণে হৈছে। চেলাৰীৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে পে মেট্ৰিক্স আৰু মিনিমাম এজ 18 বছৰৰ পৰা মেক্সিমাম আপোনালোকে 56 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ যদি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই, SC SC PWD কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া কথা নাই। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে সকলোখিনি ডিটেইলছ জনাই দিলোঁৱে। চ' ইয়াত দেখিব পাৰিছে সকলোখিনি কথা। জেনেৰেল OBC কথা ক'লোৱে, SC SC কথা ক'লোৱে, দেখিব পাৰিছে সকলোখিনি কথা। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিলে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চিলেকশ্যন প্ৰচেছটো নো এক্সাম ডাইৰেক্ট চিলেকশ্যন হয়। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ক্ষেত্ৰত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰৰ প্ৰয়োজন হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে, এইখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। ইয়াৰ ক্ষেত্ৰত যদি পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰ যদি আছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, আবেদনসমূহ যি কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব আৰু কাষ্ট চাৰ্টিফিকেট লাগিব। এজ প্ৰুফৰ কাৰণে যদি আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদনসমূহ কৰিবলৈ যিটো অফিচিয়েল ৱেবছাইট আছে, তাৰ যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। মই অফিচিয়েল যিটো ৱেবছাইটৰ লিংক হয়, ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেই লিংকৰ পৰা গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধাটো আপোনালোকৰ বাবে মুকলি কৰিছে। সেই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু ইয়াত দেখিব পাৰিছে ষ্টাৰ্ট ডেট কথা মই জনাই দিছোঁ। পাছপোৰ্ট অফিচ ৰিক্ৰুটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ ডিটেইলছখিনি জনাই দিছোঁৱে। চ' আপোনালোকৰ এটা ভাল সুযোগ আৰু সুবিধা আহিছে, আৰু সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি এই ভিডিঅ'টো ভাল হয়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে, মই আকৌ এবাৰ অভাৰভিউটো দিছোঁ। ভেকেন্সি নেম পাছপোৰ্ট অফিচ নিউ ভেকেন্সি 2025 কাৰণে আহিছে। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। পোষ্ট নেম আহিছে ছেকশ্যন অফিচাৰ। টোটেল পোষ্টৰ কথা যদি মই ক'বলৈ যাওঁ, মাল্টিপুল ভেকেন্সি আছে। এপ্লাই মোড অফলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ক'লোৱে, আৰু মিনিমাম এজ 18 পৰা মেক্সিমাম 56 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিলোঁৱে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়া নাই। জেনেৰেল OBC কোনো এপ্লিকেশ্যন ফিজ নাই। SC SC PWD কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া কথা নাই। চ' ইণ্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে তাত গৈ ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিৰ ভিডিঅ'ত লগ পাম।